গাইজ গুড মৰ্ণিং এভৰিৱান। চ' এতিয়া বাজিছে 6:30 আৰু আজি মই ৰাতিপুৱা সোনকালে শুই উঠিলোঁ। চ' সেইকাৰণে ভাবিলোঁ ব'লক আজি আমাৰ গাঁৱৰ পৰিৱেশ দেখুৱাই দিওঁ আপোনালোকক এনেকুৱা টাইমত। বতৰটো ডাৱৰীয়া হৈ আছে আৰু ৰাতি পূৰা বৰষুণ দিছিলে। এনেকুৱা টাইমত অলপমান আমাৰ ৰাস্তাটোত মানুহ অহা যোৱা হৈ থাকে। চ' এতিয়া বাৰু ইমান মানুহ অহা যোৱা হৈ থকা নাই, কাৰণ যোনবিলাক নাইট ডিউটি যায় পতঞ্জলিত সিহঁতে আহাই থাকে আৰু যোনবিলাকে এতিয়া মৰ্ণিং ডিউটি যাব সিহঁতে গৈ থাকে। চ' সেইকাৰণে অলপমান ভিৰ ভাৰ হৈ থাকে। চ' আজি বতৰটো ভাল আৰু ঠাণ্ডা ঠাণ্ডা। চ' সেইকাৰণে মই জল্দি শুই উঠিলোঁ চাবলৈ কাৰণে। পৰিৱেশ বহুত দেখালোঁ। ত' ব'লক এতিয়া চাহ খাবলৈ। তো ব'লক এতিয়া গৈ আছোঁ ছাগলীজনী বান্ধিবলৈ। ধুনীয়া ধুনীয়া ঘাঁহ চাব লাগিব এতিয়া আমাৰ ছাগলীজনীৰ কাৰণে। তো গৈ আছোঁ মই তাক বান্ধিবলৈ কাৰণে। ভাল য'ত ঘাঁহ একদম দেখিম সেউজীয়া সেউজীয়া তাতে বান্ধি থৈ আহিম। ইয়াতো বাৰু সেউজীয়া সেউজীয়া হৈ আছে, কিন্তু বহুত স্পেচিয়েল ঘাঁহ খাই যে সেইকাৰণে মানে অকণমান সিফালে বান্ধি আহিম। তো ব'লক তেনেহ'লে। আহি আছে, মজা পাইছে একে। অলপ পাছত ইয়াক খুলিবই লাগিব, সেইকাৰণে ইয়াতেই দি দিওঁ আৰু। খাইছে বাৰু ঘাঁহ থাকিলে মানে গাছ বহুত দিগদাৰ হৈ যায়। বাৰিষা দিনত বেছিয়ে দিগদাৰ হয়। চ' সেইকাৰণে দাং লৈ গৈ আছোঁ ছাগলী পাত সৰাবলৈ। সেই তাত যাম, ধুনীয়া ধুনীয়া পাকৰি পাত দেখিছিলোঁ। তো গৈ আছোঁ মজ আছে দাং চাং লৈ ছাগলী পাত সৰাবলৈ। আৰু আমাৰ এইজনী সৰু ছাগলীজনী খুলি দিব লাগিব আৰু পাতখিনি কাটি লৈ গ'লে তাকো খুলি দিওঁ আৰু। গাইছ এয়া আনিলোঁ পাত কাটি।